আজি তোমালোকক মই হেৰি কৰোঁ ক্লাছ 9ৰ নৱম শ্ৰেণীৰ যিটো ৰিভিজন চেপ্টাৰ আছে তাৰে MCQ বিলাক দিওঁ হা ইয়াৰ কাৰণে MCQ বিলাক খুবেই ইম্পৰ্টেণ্ট কাৰণ যিহেতু 45 মাৰ্কৰ আমাৰ MCQ আহিব MCQ খিনি মেইন মই এবাৰ ক্লাছ নৱম শ্ৰেণীৰ MCQ খিনি আজি মই দি দিম এতিয়া ঠিক আছে চাবা এতিয়া আমাৰ MCQ এতিয়া আমাৰ মোৰ হয়তো অলপ হেৰি হ'ব পাৰে কাৰণ কুৱেশ্যন বিলাক লিখি যিটো দিব লাগিব এইখন পেপাৰ মই নিজে প্ৰস্তুত কৰা বা আমাৰ আগৰ কিছুমান পৰীক্ষাটো অহা আছে ইয়াত এই গোটেইখিনি মই কৰিছোঁ যিহেতু এইখিনি প্ৰশ্নখিনি লিখি দি কৰোঁতে অলপ হয়তো টাইম লাগিব পাৰে ঠিক আছে তোমালোকে কিন্তু চাব লাগিব গোটেইখিনি আমাৰ 1 নম্বৰ চাবা 2 to the power -5 মান 2 to the power 5 1/2 inverse 5 3 1/2 to the power 5 4 নম্বৰ এটাও নহয় যদি আমি এটো চাও এতিয়া এতে চাৰিটা অপচন থাকিলে এটো না নহয় এই চাৰিটা অপচনৰ এটা কোনটো মান হ'ব তোমাৰ আমি জানো যে 2 ইনভার্স থাকি যায় আমি সদায় ঘাতত থকা ইনভার্সটো প্ৰথমে উঠাব লাগে ঘাতত থকা ইনভার্সটো যেতিয়া উঠাম উঠালে কেনেকুৱা হ'ব মই একবাৰ কৰি দি দিম আমাৰ কি হ'ব 1/2 to the power 5 যেতিয়া এই মাইনাসটো উঠাই দিম তেতিয়া সদায় হে উল্টি যায় মানে হৰটো লবত যায় লবটো হৰত আহে তে অপচন কোনটো হ'ব তোমাৰ 1/2 to the power 5 এইটো মই এনসারটো বাৰু ভালকে পাতি দিও 3 নম্বৰ এনসার 1/2 to the power 5 2 নম্বৰ কোৱেশ্চনটো চাবা 0.81 বাৰৰ মান মই ইয়াতে দি দিছো হেডি গিটা অপচন গিটা 81/100 0.81/99 3 নম্বৰ 81/90 4 নম্বৰ 9/11 এতিয়া আমি ইয়াত কোনটো অপচন হ'ব যেহেতু এনে সাধাৰণতে যদি 2 বা 3 নম্বৰ আহে তেতিয়াতো আমি এক দীঘল প্ৰসেছত কৰিব লাগিব x ধৰি কিনে আৰু যদি নাহে তেতিয়ালে আমি কি কৰিম ইয়াত দশমিকৰ পিছত কেইটা বাৰচিন আছে মানে সংখ্যাৰ ওপৰত বাৰচিন আছে দুটা আছে নে নহয় এই দুটা 9 আহিল ওপৰত আৰু বেলেগ একো নাই 81 তে 81/99 ইয়াত 81/99 আছে নেকি নাই মানে এক কাটা যাব নহয় 9 9 গুণ 81 9 11 গুণ 99 9/11 তো কোনটো অপচন হ'ব আমাৰ এই 4 নম্বৰ অপচনটো 9/11 ঠিক আছে না তাৰে পিছত 3 নম্বৰটো চোৱা 0.08 ক শতকৰাত প্ৰকাশ কৰা এইটো শতকৰাত প্ৰকাশ কৰা ইয়াৰ অপচন গিটা কি আছে 4% 8% 2% 0.8% ইয়াত আমাৰ কোনটো হ'ব শতকৰাত প্ৰকাশ কৰা মানে কি আমাক যদি যেহেতু শতকৰাত প্ৰকাশ কৰিব দিছে শতকৰাত প্ৰকাশ কৰা মানে হ'ল 0.08 into 100% তা পার্সেন্টটো আহা মানে তোমালোকৰ কি হ'ব ইয়াত এতিয়া 100 লগত যেতিয়া পূৰণ কৰিম ইয়াক ইয়াত যেটো দশমিক ইয়াত আছে 1 লগত দুটা শূন্য আছে গতি 8% তো কোনটো অপচন হ'ল তোমাৰ 2 নম্বৰটো 8% তে 4 নম্বৰটো চোৱা কোনো সংখ্যাৰ 5% কমাই দিয়াত কোনো সংখ্যাৰ 5% কমাই দিয়াত 5% কমাই দিয়াত 133 হ'ল সংখ্যাটো কি ইয়াত তোমাৰ অপচন আছে 120 140
133 112 তে ইয়াত আমি অংকটো আৰু কৰি চাব লাগিব ডাইৰেক্টটো আৰু আমি অলপ প্ৰব্লেম হ'ব না নহয় তে কোনো সংখ্যা যদি আমি সংখ্যাটো x বুলি ধৰলো লেট এটো কেতিয়াবা কিন্তু 2 নম্বৰটো আহি যায় লেট সংখ্যাটো x কোনো সংখ্যাৰ 5% কমাই দিয়াত according the question মানে প্ৰশ্ন মতে x minus 5% কি হৰ 5% সংখ্যাটোৰ x into 5 by 100 ইকুয়াল কিমান 133 ইয়াত যদি আমি লসাগু লওঁ এতিয়া ইয়াকটো কাটাই যাব 5 দি 120 বাৰ ইয়াৰ লসাগু কিমান হ'ব 20 ইয়াত 1 আছে 1 দি 20 ঘন গলি 20 বাৰ গতে 20x minus 20 দি 20 এক বাৰ এটো x ইকুয়াল টু 133 গতে এফালে সোৱা তোমালে 20x minus x 19x by 20 ইকুয়াল টু 133 133 এতিয়া যদি আমি বজ্ৰপূৰণ কৰো 133 into 20 133 into 20 by 19 গতে 19 দি আমাৰ 133 কেইবাৰ যাব 19 ৰে 133 যাব আমাৰ 7 বাৰ কেইবাৰ গেল 7 বাৰ গতিকে x ইকুয়াল টু 7 20 গুণ 140 দে আমাৰ অপচন কোনটো হ'ব এতিয়া 2 নম্বৰ অপচনটো হ'ব কোনটো হ'ব 2 নম্বৰ অপচনটো 140 যে কিছুমান এমসিকিউ আমাৰ এনেকৈ কৰি চাব লগা হৈ যায় আৰু কিছুমান বেছিভাগ আমাৰ স্কিল যেটো আমাক দি এমসিকিউ বিলাক দি দিয়ে যেনেকুৱা আন্ডাৰষ্টেণ্ডিংৰ ওপৰত স্কিলৰ ওপৰত গতে কিছুমান আমি কৰি চাব লগা হৈ যাব পাৰে এইখিনি বুজি পাইছা নহয় কিটা এতিয়া চোৱা নেক্সট 5 নম্বৰটো চোৱা 5 নম্বৰটো কি আছে 7 by 25 ৰ মান হল 0.28 0.70 0.75 4 নম্বৰ হল এটাও নহয় এটা 7 by 25 ৰ মান কি হ'ব আমাৰ এতিয়া মানে কথাটো কি আমি দশমিকত লৈ যাব লাগে আমাৰ প্ৰশ্নটো ধৰে এনেকৈ হ'ব পাৰে 7 by 25 ৰ মান দশমিকত প্ৰকাশ কৰা বা দশমিকত হল ইয়াৰ কোনটো হ'ব আমি যদি মুখে মুখে নৰো এটা কাম কৰি চাব পাৰো আমি 7 by 25 আছে আমি 100 বনাই লওঁ 100 বনাবৰ কাৰণে আমি কি কৰিলো তলত 25 তলত 4 পূৰণ কৰিলো 100 হল 7 4 গুণ 28 তে কেইটাৰ আগত দশমিক হ'ব দুটাৰ আগত 0.2 এটাই 1 নম্বৰ অপচনটো 0.28 বুজি পাইছা নহয় তোমালোকে এতিয়া 6 নম্বৰটো চোৱা 1/4 ক শতকৰাত প্ৰকাশ কৰা 1/4 ক শতকৰাত প্ৰকাশ কৰা ইয়াতে আমাৰ অপচন কেইটা হল 20% 25% 10% আৰু 50% 1/4 ক যদি আমি শতকৰাত প্ৰকাশ কৰো অলপ আগত দিছো এটা এমসিকিউ যে শতকৰাত প্ৰকাশ কৰা মানে কি আমি 100 দি 100% দি আমি তাৰমানে কি কৰিম পূৰণ কৰিম 4 দি আমাৰ 25 কাটা যাব না নাই 25 বাৰ 25% অপচন কোনটো হ'ব আমাৰ 2 নম্বৰটো 25% তাৰপিছত তোমালোকৰ 7 নম্বৰটো চোৱা কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল কোনো এটা বস্তুৰ 10% লাভত বিক্ৰী কৰা হ'ল তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি তাৰ কিনা দাম
আৰু বেচা দামৰ অনুপাত কি? এই অনুপাত মানে হল আমি তুলনা কৰিম যে কিনা দাম আৰু বেচা দামৰ তুলনা কিমান বা অনুপাত কি। এটা 10% লাভ মানে কি আমি সেইটো জানিব লাগিব না নাই। 10% লাভ হ'ব লাগলি তাৰমানে আমি 100 টকাত কিমান টকা লাভ দিম? 10 টকা। গতিকে 100 টকা যদি 10 টকা লাভ দিওঁ আমাৰ বিক্ৰী মূল্য কিমান হ'ব? 110 টকা। মই লিখি দিছো বাৰু 10% লাভ মানে হ'ল 100 টকাত কিনা বস্তুটোৰ বিক্ৰী মূল্য 110 টকা। আমিতো গম পালো। এতিয়া আমাক কি কৈছে? কিনা দাম আৰু বেচা দামৰ অনুপাত। এতেকে কিনা দাম আৰু বেচা দামৰ অনুপাত হ'ল, আমাৰ কিনা দাম কিমান আছে? 100 অনুপাত 110। কাটা গেল 10 অনুপাত 11। অপশ্যন কোনটো? অপশ্যন কেইটা মই দিয়া নাই নেকি তোমালোকক? ইয়াত অপশ্যন কেইটা মই দি দিওঁ ৰবা। 11 to 40, 2 নম্বৰ 10 to 11, 10 অনুপাত 9, 9 অনুপাত 10। কোনটো হল আমাৰ 10 অনুপাত 11? 2 নম্বৰ অপশ্যনটো 10 অনুপাত 11। এনেকুৱা ধৰণৰ আমাৰ পৰীক্ষাত আহিয়ে থাকে। গতিকে নেক্সট আমাৰ 8 নম্বৰ হ'ব এবাৰ। যে 8 নম্বৰটো কি আছে? যে 1 টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান? এটা নেমুৰ বিক্ৰী মূল্য কিমান? এতিয়া 1 টকাত যদি 4টা নেমু আমি 20% লাভত বিক্ৰী কৰো, এটা নেমুৰ বিক্ৰী মূল্য ওলোৱাৰ আগত আমি ফাৰ্ষ্টতে কি ওলাব লাগিব? 4টা নেমুৰ বিক্ৰী মূল্য কিমান? ঠিক আছে, 4টা নেমুৰ বিক্ৰী মূল্য ওলাব লাগিলে যিহেতু 1 টকাত 4টা কিনি কিমান লাভ কৰে? 20%। তেতিয়া বিক্ৰী মূল্য কিমান হ'ব? 1 টকা। 1 টকাত কিমান লাভ কৰে আকৌ? 20%। 1 into 20% প্লাস 1 to আৰু এইটো কামে নাই, 20/100, 0.20, 1.20 টকা। তাহলে 4টা নেমুৰ বিক্ৰী মূল্য কিমান? 1.20 টকা। এতেকে এটা নেমুৰ বিক্ৰী মূল্য, ইয়াতো মই অপশ্যন কেইটা দি দিব ৰৈ গৈছে। 0.30 টকা, 0.20 টকা, 0.40 টকা, 0.15 টকা। এটা নেমুৰ বিক্ৰী মূল্য হলে আমি যে এই 1.20 আছে তাক আমি কিহেদি হৰণ কৰিব লাগিব? 4ৰে, কাৰণ 4টা নেমুৰ বিক্ৰী মূল্য ইমান হলে এটা নেমুৰ 4 3 × 12 30, 0.30। কোনটো অপশ্যন হল? 1 নম্বৰ অপশ্যনটো 0.30 টকা। ঠিক আছে নে? এতিয়া চোৱা, যদি এটা সামন্তৰিকৰ এনে আমাৰ আৰটোৰ খণ্ডটোৰ পৰা নালাগে আমাক একো, কিন্তু এমচিকিউ কেতিয়াবা দি দিয়ে, সেইকাৰণে মই দুটা এটা মানে এমচিকিউ ইয়াৰ পৰা দিছো দ্বিতীয় খণ্ডৰ পৰা। এটা সামন্তৰিকৰ ভূমি 5 সেন্টিমিটাৰ
আৰু উচ্চতা 3 সেন্টিমিটাৰ হলে কালি কিমান কালি নিৰ্ণয় কৰা অপশন কেইটা হল 15/2 সেন্টিমিটার স্কোয়ার 15 সেন্টিমিটার স্কোয়ার 3 নম্বৰ হল আমাৰ 16 সেন্টিমিটার স্কোয়ার 4 নম্বৰ হল 30 সেন্টিমিটার স্কোয়ার গতিকে এটা আমাৰ এটো কৰাৰ আগতে একেবাৰে সহজ খালি কেৱল জানিব লাগিব কি আমি সামান্তৰিকৰ কালি উলিওৱা সূত্ৰটো সামান্তৰিকৰ কালি উলিওৱা সূত্ৰটো আমাৰ কি সামান্তৰিকৰ কালি এটো হ'ব আমাৰ সূত্ৰটো ভূমি পূৰণ উচ্চতা সামান্তৰিকৰ কালি উলিওৱা সূত্ৰটো কি ভূমি পূৰণ উচ্চতা আমাৰ ভূমি থাকিল 5 সেন্টিমিটাৰ উচ্চতা থাকিল 3 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ স্কোয়ার অপশন কোনটো হ'ব 2 নম্বৰ অপশনটো 15 সেন্টিমিটার স্কোয়ার যে সূত্ৰবিলাক আমি মনত ৰাখিব লাগিব মোৰ 10 নম্বৰটো কি হ'ব তোমালোকৰ 14 সেন্টিমিটার ব্যাসযুক্ত বৃত্তৰ পৰিসীমা উলিওৱা বৃত্তৰ পৰিসীমা উলিওৱা অপশন আছে তোমাৰ 44 সেন্টিমিটার 88 সেন্টিমিটার 45/2 আৰু 22 সেন্টিমিটার বৃত্তৰ পৰিসীমা উলিওৱা সূত্ৰটো কি ফাৰ্স্ট আমি সেইটো জানিব লাগিল বৃত্তৰ পৰিসীমা উলিওৱা সূত্ৰটো হ'ল তোমাৰ 2πr ইয়াত আকৌ এটা বস্তু দিয়া আছে কি ব্যাসে দিয়া আছে তোমাৰ 14 সেন্টিমিটাৰ আমি কি উলিয়াব লাগিব ব্যাসাৰ্ধ r 14/2 7 সেন্টিমিটার এতেকে বৃত্তৰ পৰিসীমা যেতিয়া পৰীক্ষাত আহিব এমসিকিউ ফটাফট কৰি চাব লাগিব এইবিলাক পৰিসীমা 2πr পাইৰ মান কিমান 22/7 r ৰ মান 7 দেখে 7 আমাৰ কাটা গেল 22 2 গুণ 44 সেন্টিমিটার অপশন কোনটো হল 1 নম্বৰ তাৰে পিছত যদি আমি চাও তলৰ কোনটো সহমৌলিক তলৰ কোনটো সহমৌলিক অপশন হল এটো যে 21 42 31 93 20 25 24 25 এটা আমি সহমৌলিক জানাৰ আগত আমি সহমৌলিক মানে কি হেতুটো আমি জানিব লাগিল এতিয়া আমি মৌলিক মানে জানো ধৰা 2 3 5 7 11 এইবিলাক আমাৰ মৌলিক যা হৰণ না যায় ঠিক আছে তে সহমৌলিক মানে কি আমাৰ যদি এটা পৰিমেয় সংখ্যা পাতো আমাৰ ধৰা হল 3/9 তিনিটো মৌলিক সংখ্যা ই কিন্তু যৌগিক সংখ্যা যৌগিক হলি ইহতে কিন্তু সহমৌলিক নহয় কিয় সহমৌলিক নহয় 3 আৰু 9 উভয়কে 3 ৰে কাটা যায় যায় না নাই ইহত এখানে সহমৌলিক নহয় সহমৌলিক মানে কি যেতিয়া আমাৰ হৰ আৰু লবত থকা যি দুটা মান থাকব সেই মান দুটাক কোনো সংখ্যা দি হৰণ যাব নোৱাৰে যেনেকৈ ধৰা হল 4/9 4টোক আমাক 2 দি যায় ই এটা যৌগিক সংখ্যা 9 3 ৰে হৰণ যায় ই এটা যৌগিক সংখ্যা কিন্তু যেতিয়া 4/9 এই 4 আৰু 9 ক কাটা যোৱা কিবা সংখ্যা আছে নেকি একোটো নাই গতিকে 4 আৰু 9 টো সহমৌলিক মানে যেতিয়া এটা ভগ্নাংশক হৰ আৰু লব উভয়ৰে সাধাৰণ উৎপাদক নাথাকে তেতিয়া তাক কব আমাৰ সহমৌলিক আমি ইয়াত চাই লো 21 আৰু 42 ক যাব 21 2 গুণে 42 31 আৰু 93 31 এদি 93 তিনিবাৰ যাব 20 আৰু 25 ক 5 ৰে যাব এটো যুগ্ম এটো অযুগ্ম যে যুগ্ম আৰু অযুগ্মক তো আমাৰ কোনো কানত কিছুমান যায় এটা 4 আছে 1 2 দি যাব বা 4 দি যাব 25 টো 5 ৰে যায় তাৰমানে ইয়াৰ সাধাৰণ পদক নাই গতিকে সহমৌলিক কোনজন
D2 24 25 এটো হল সহমৌলিক এটো জানাটো দৰকাৰ 10 তো আহি যায় আমাৰ এইবিলাক এমসিকিউ তাৰে পিছত চোৱা এবাৰ কোন নম্বৰ আছিল বা 12 নম্বৰ 12 নম্বৰটো চোৱা যদি x ৰ 40% 240 তেন্তে x ৰ মান হ'ব আমাৰ অপচন আছে তোমাৰ 400 b আছে 500 c 600 d 700 এতিয়া আমাৰ চোৱা যদি x ৰ 40% 240 x ৰ 40% মানে কি x পূৰণ 40% is equal to 240 x into 40 by 100 is equal to 240 শূন্য শূন্য কাটাই গেল ইয়াক যদি বজ্ৰপূৰণ কৰো x পূৰণ 4 240 into 10 240 into 10 by 4 4 6 গুণ 24 60 পূৰণ 10 কিমান হ'ব 600 এটা অপচন কোনটো হ'ব তোমাৰ সি নম্বৰ অপচনটো 600 13 নম্বৰটো চোৱা যে 3 আৰু 8 ৰ মাজৰ কিমানটা বাস্তৱ সংখ্যা আছে কিমানটা বাস্তৱ সংখ্যা আছে 4 4টা 5টা 6টা 8টা হল কিমান অসীম এটা চোৱা 3 আৰু 8 ৰ মাজত বাস্তৱ সংখ্যা মানে আমি জানিব লাগিল নে নাই বাস্তৱ সংখ্যা মানে হল কি পৰিমেয় অপৰিমেয় আটাইবোৰ সংখ্যাই হল আমাৰ বাস্তৱ সংখ্যা 3 আৰু 8 ৰ মাজত যদি আমাক কলায় অখণ্ড সংখ্যা কেইটা আছে বা স্বাভাৱিক সংখ্যা কেইটা আছে পূৰ্ণ সংখ্যা কেইটা আছে তেতিয়া আমি কলো হয় কি 3 আৰু 8 ৰ মাজত 4 5 6 7 4টা আমাৰ বাস্তৱ মানে সংখ্যা আছে কিন্তু যেটো বাস্তৱ সংখ্যাৰ কথা কৈছি তাৰ মাজতো পৰিমেয় অপৰিমেয় সব থাকবো 3.1 3.2 4.11 এনেকুৱা হাজাৰ হাজাৰ আমি লিখিব পাৰো গতিকে এটোত কি হ'ব আমাৰ অসীম এনসারটো অসীম এইটো নেক্সট আমাৰ চৈধ্য নম্বৰটো ৰুটটোৰ মান হ'ব ৰুটটোৰ মান হ'ব 1.14 1.71 1.41 1.73 কথাটো হল কি আমিতো মুখে মুখে জানলে ভালে ৰুটটোৰ মান কিমান আছে যদি কিমানত মনত নাথাকে এটো জানব লাগিব না নহয় আমি হৰণ পদ্ধতিত তৎক্ষণাত আমি কৰি যাব পাৰো 2 ইয়াৰ পিছত জোৰা জোৰাকে 2 জোৰা মান দি দিয়া ইয়াক যদি আমি হৰণ পদ্ধতি বৰ্গমূল জানা তোমালোকে নিশ্চয় গতিকে আমি 2ক যদি কৰো আমি বৰ্গনে অত তাৰমানে 1 গুণ 1 2 গুণ 4 সেই সিস্টেম কৰিব লাগিব যে 1 গুণ 1 কাৰণ 2 গুণ 4 হৈ যাব ডাঙৰ হৈ যায় 2 পৰা 1 গেলি 1 এবাৰ এই প্ৰথম জোৰাটো নামি হ'ব এটো ইয়াত দশমিকটো গুছি গেল ইয়াক যদি আমি 2 গুণ কৰো 2 ইয়াক আমি 2 গুণ কৰিব লাগে গতিকে আমি 2 গুণ 2 হল 2 দি 10 5 বাৰ যদি ইয়াত আমি 5 দেও ইয়াতো 5 দিম 25 5 গুণ দেখো 125 হৈ যাব হেতু নহব আমি 4 দিলো এটা 4 দিলো গতিকে আমি ইয়াতো 4 দিব লাগিব দিয়াৰ লগে লগে কি হ'ব এতিয়া 24 আৰু 4 পূৰণ কৰা 96 4 আকৌ দুটা শূন্য আহিল এবাৰ আকৌ 2 গুণ কৰিব লাগিব কাক 2 গুণ কৰিম এটুক 2 গুণ কৰিম 7 2 গুণ 8 2 8 এ 4 40 কেইবাৰ একবাৰ
ইয়াতো 1 281 পূৰণ 1 মানে 281 এতিয়া আমি আৰু কৰিব দৰকাৰ নাই কিমান পালো 1.41 সি নম্বৰ অপচনটো এনে ৰুটটোৰ মান মনত থাকাটো ভাল 1.41 কিন্তু কিবা অলপ মনত নাথাকে এনেকে হৰণ পদ্ধতিত হলেও কৰি চাবা 15 নম্বৰ এটা চোৱা তলৰ কোণটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অপচন থাকিল তোমাৰ 7/12 5/6 2/3 3/8 গতিকে ইয়াত আমাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হবৰ কাৰণে ক্লাছ 10 তোমালোকে পাব হয়তো আগতে পাই আহিছা তলৰ কোণটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত গতিকে পৰিসমাপ্ত মানে কি যে দশমিকৰ পিছত শেষ হোৱা দশমিকৰ পিছত দুটা থাকিব পাৰে তিনিটা থাকিব পাৰে এশটাও থাকিব পাৰে মোটামুটি শেষ হ'ব লাগিব দশমিকৰ পিছত শেষ হোৱাটো হ'ল পৰিসমাপ্ত আমাৰ কেনেকৈ জানি মুখে মুখে আমিতো ইমানকেইটা হৰণ কৰি থাকিব নোৱাৰো গতিকে আমি এটা বস্তু চাম যে আমি হৰটো যদি এটা হৰৰ মৌলিক উৎপাদকৰণত 2 আৰু 5 থাকে বা অকল 2 বা অকল 5 থাকে তেতিয়া সি পৰিসমাপ্ত হ'ব ইয়াক যদি 12 চাও 3 4 গুণ 12 3 থাকিল নহব 3 2 গুণ 6 3 নহয় তে 8ক ভাঙলে কি পাম 2 3টা পাম যদি আমি 8ক ভাঙো 2 3টা পাম গতিকে মই কৈছো যে অকল 2 থাকিলেও সি পৰিসমাপ্ত অকল 5 থাকিলেও পৰিসমাপ্ত নাইবা 2 আৰু 5 দুটা থাকিলে পৰিসমাপ্ত সেইটো হ'ল ডি নম্বৰ হ'ব তোমাৰ 3/8 গতিকে তোমালোকক এই গোটেইখিনি দিয়া হ'ল এমসিকিউ 15 এইখিনি যদি তোমালোকে ভালকে চোৱা ইয়াৰ পৰাটো আহাৰ চান্স আছে লগতে কেনেকুৱা হয় যে তোমালোকে এইখিনি জানাৰ পিছত এইখিনি যদি কনসেপ্টটো ক্লিয়াৰ হৈ যায় তেনেহলে যিকিনো এমসিকিউ তোমালোকে পাৰিবা ইয়াৰ ঠিক আছে